হাই এভৰিৱান, আজি দুপৰীয়া সাজত বনাবলৈ লৈছোঁ অমিতা খাৰ আৰু তাতে ভাবিছোঁ অলপমান ৰঙা বুট দিম। প্ৰথমে মই গেছটো অন কৰিছোঁ, তাতে কেৰাহীখন পাতি দিছোঁ। এতিয়া মই কেৰাহীখন গৰম হোৱাৰ পিছত অলপমান দিছোঁ মিঠাতেল, তাতে 2 খিলামান তেজপাত দিছোঁ। তেতিয়া তাৰ গোন্ধটো ভাল আহে, সেইকাৰণে অমিতা খাৰত তেজপাত দিলে ভাল লাগে। এতিয়া মই তাতে পকা তেলখিনিত অলপমান নহৰু আদা খুন্দি দি দিছোঁ আৰু সেইখিনি ভালদৰে ভাজি এতিয়া তাতে কাটি লোৱা অমিতাখিনি দি দিছোঁ। অমিতাখিনি কেঁচাও দিব পাৰে, আপোনালোকে পকা অমিতাও দিব পাৰে। পকা অমিতাতকৈ কেঁচা অমিতাটো খাবলৈ বেছি ভাল লাগে। আজি মই লৈছোঁ কেঁচা অমিতা। এতিয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া এইখিনি অলপমান সিজিবলৈ ঢাকোনখন লগাই দিম। এতিয়া ইয়া দেখিছেনে, ঢাকোনখন আঁতৰাই চাইছোঁ, অলপমান সিজি উঠিছে। এতিয়া ইয়াতে মই দি দিম ৰঙা বুটখিনি। ৰঙা বুটখিনি মই কালি ৰাতিয়েই পানীত ভিজাই থৈছোঁ, সেইখিনি কোমল হৈ থাকিলে সোনকালে সিজি উঠিব, সেইকাৰণে। এতিয়া মই এই গোটেইখিনি ভালদৰে লৰাই আকৌ ঢাকোনখন লগাই দিম অলপমান সিজিবৰ কাৰণে। এতিয়া মই ঢাকোনখন খুলি চাইছোঁ আৰু দেখিছোঁ যে অলপ সিজি উঠিছে। আৰু ইয়াতে মই এড কৰিছোঁ কলৰ খাৰ। কলৰ খাৰখিনি মই ঘৰতে বনাইছোঁ। কলৰ গছৰ বাকলি পুৰি ৰ'দত শুকুৱাই বাকলি পুৰি আৰু সেইখিনি পানীত ভালদৰে চেকি মই বহুত দিনৰ কাৰণে থৈ দিব পৰাকৈ উলিয়াই লৈছোঁ। তাৰে অলপমান মই গিলাচটোত লৈ এতিয়া অমিতাখিনিত দি দিছোঁ। এতিয়া মই ঢাকোনখন লগাই দিম ভালদৰে সিজি উঠিবৰ কাৰণে। এতিয়া মই ঢাকোনখন দাঙি চাইছোঁ যে ইমান ধুনীয়াকৈ সিজি গৈছে। খুব বেছি 10 মিনিটমান লগাই নাই চাগে মোৰ এইখিনি হৈ উঠিবলৈ। এতিয়া মই ইয়াতে দি দিছোঁ অলপমান গৰম মছলা, যাতে গোন্ধটো ভাল আহক। এইখিনি খাবলৈ সঁচাকৈ বহুত ভাল লাগে আৰু যোনে যোনে আজিলৈকে খাই পোৱা নাই সেইসকলেও বনাই চাব পাৰে, বহুত ভাল লাগে খাই। অমিতা খাৰেই হওক বা যিয়ে খাৰে নহওক, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। খাৰ মাজে মাজে খাব লাগে। আৰু মই এতিয়া শেষত ল'ৰাটোক ভাত সাজ